নমস্কাৰ, আসসালামু আলাইকুম। মই ফাৰহান। নতুন বছৰটো সোমাল। 2025 চনটো আমাৰ বাবে সকলোৰে বাবে এটা দুখৰ বছৰ আছিল। অসমবাসীৰ বাবে এটা বৰ নিষ্ঠুৰ নিৰ্দয় বছৰ হিচাপে পৰিগণিত হৈছে। 2025 চনটোত আমি অসমীয়া জাতিটোক বিভিন্ন ক্ষেত্ৰত আগবঢ়াই নিয়া, বিভিন্ন ধৰণে সমৃদ্ধ কৰা কেইবাগৰাকীও মহান অসমীয়াক আমি আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰুৱালোঁ। গতিকে 2025 চনটোৰ ভাল স্মৃতি কি আছিল কি নাই আপোনালোকৰ মই নাজানো, কিন্তু অসমবাসীৰ বাবে, অসমীয়া জাতিটোৰ বাবে 2025 চনটো এটা বিষাদৰ বছৰ, এটা দুখৰ বৰ্ষ হিচাপে পৰিগণিত হৈ থাকিব। 2025 চনটোত আমি বহু কেইগৰাকী মহান ব্যক্তিক আমি হেৰুৱালোঁ। প্ৰথমে আমি নাম ল'ব লাগিব এইগৰাকী মহান অসমীয়াৰ কথা। নিশ্চয় আপোনালোকে দেখিছে মই কাৰ কথা কৈছোঁ। এই ফটোখন চাওক, এটা চাবেৰিং। ইয়াত মই কাৰ কথা কৈছোঁ আপোনালোকে নিশ্চয় দেখিছে। এইগৰাকী মহান অসমীয়াক আমি হেৰুৱালোঁ। আমাৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন দাক আমি 2025 চনটোত হেৰুৱালোঁ। আপোনালোকে নিশ্চয় গম পাইছে যে আজি জানুৱাৰী 2 তাৰিখ, কালি 1 তাৰিখে নতুন বছৰৰ প্ৰথমটো দিনতে জুবিন ক্ষেত্ৰ পুনৰবাৰ জনসমুদ্ৰত পৰিণত হ'ল। ৰাইজে জুবিন দাক বছৰৰ প্ৰথম দিনটোতে স্মৰণ কৰিছে, শ্ৰদ্ধা জনাইছে, নিজৰ মৰম দিছে। অতি দুখৰ কথা যে জুবিন দা আমাৰ প্ৰাণৰ শিল্পী, হাৰ্টথ্ৰব, হিয়াৰ আমঠু যি বুলি আপুনি নকয় কিয়, সেই ব্যক্তিগৰাকীয়ে আজিলৈকে ন্যায় পোৱা নাই। যদিও 12 ডিচেম্বৰত চাৰ্জশ্বীট দাখিল কৰিলে, কিন্তু এতিয়ালৈকে ন্যায় পোৱা নাই। আৰু যদি জুবিন দাই মানুহৰ আদালতত ন্যায় নাপায়, আমাৰ বিশ্বাস যে তেওঁ আল্লাহ ভগৱানৰ আদালতত নিশ্চয় ন্যায় পাব। মানুহে ন্যায় নিদিব পাৰে প্ৰাণৰ শিল্পীগৰাকীৰ হত্যাকাৰী। মানুহৰ আদালতত হয়তো জুবিন দাৰ হত্যাকাৰীবোৰ সাৰি যাব পাৰে, বাচি যাব পাৰে, কিন্তু আল্লাহৰ আদালতত তেওঁলোকে নিশ্চয় শাস্তি পাব। ইয়াৰ উপৰি জুবিন দাৰ উপৰি আমি বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা ডাঙৰীয়াক আমি হেৰুৱালোঁ নতুন বছৰ, যোৱা বিগত বছৰটোত। তেওঁ দীৰ্ঘদিন অসুস্থ হৈ আছিল, আপোনালোকে সকলোৱে গম পায়। ইমান ভাল বাঁহী বজাইছিল। জুবিন দাৰ লগতো তেওঁ কেইবাটাও গানত বাঁহী সংগত কৰিছিল। তেওঁক আমি হেৰুৱালোঁ। আমি জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাক, তেওঁক আমি 25 চনটোত হেৰুৱাব লগা হ'ল। আমি 2025 চনটোত গণশিল্পী ৰাজীৱ শদিয়াক আমি হেৰুৱালোঁ। ৰাজীৱ শদিয়াৰ যিগৰাকী ব্যক্তিৰ শিল্পীৰ মৃত্যুৰ পিছতহে আমি তেওঁৰ বিষয়ে গম পালোঁ, তেওঁক আমি হেৰুৱালোঁ। 2025 চনটোত আমি বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিক আমি হেৰুৱাব লগা হ'ল। 2025 চনটোত আমি সৈয়দ ছাদুল্লাহ, বিশিষ্ট অনাতাঁৰ শিল্পী, আমাৰ ৰেডিঅ' যিসকলে শুনিছিলে তেওঁলোকে নিশ্চয় জানে যে এগৰাকী জনপ্ৰিয় ৰেডিঅ'ৰ এংকৰ, গীতিকাৰ আমি হেৰুৱালোঁ। 2025 চনটোত আমি বিশিষ্ট সাংবাদিক, আছাম ট্ৰিবিউন কাকতৰ সম্পাদক হিচাপে দীৰ্ঘদিন ধৰি কৰ্মৰত হৈ থকা প্ৰফুল্ল গোবিন্দ বৰুৱা ডাঙৰীয়াক আমি হেৰুৱালোঁ। আমি যোৱা বছৰ আমি বিশিষ্ট কবি তুলসী দাসক আমি হেৰুৱাব লগা হ'ল। এনেকৈ আমি বিভিন্ন ব্যক্তিক হেৰুৱালোঁ। ৰামচৰণ ভৰালী ডাঙৰীয়াক আমি হেৰুৱালোঁ। এনেকৈ আমি বিভিন্ন ধৰণে আমি ব্যক্তিক আমি 2025 চনটোত হেৰুৱাব লগা হ'ল। যি কি নহওক, আপোনালোকক নতুন বছৰটোৰ অলেখ মৰম আৰু শুভেচ্ছা জনাইছোঁ। কেলেণ্ডাৰখন সলনি হ'ল, 2026 চনৰ কেলেণ্ডাৰ আহিল। এই বছৰটো আপোনালোকৰ বাবে, সকলোৰে বাবে সুখ আৰু শান্তিৰ হওক। যোৱা বছৰটোত যিদৰে আমি মনোকষ্ট পালোঁ, এই বছৰটো যাতে তেনে নহয়, সেয়াই আমাৰ কামনা। গতিকে আপোনালোক সকলোকে নৱবৰ্ষৰ অন্তহীন অযুত অলেখ শুভেচ্ছা জনাই মই মোৰ এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম। আপোনালোকে মোৰ চেনেলটো চাই থাকিব। ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।